মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এতিয়া উপস্থিত আছোঁ ডক্টৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া দলঙৰ সমীপত। আৰু বিশেষকৈ এইফালেদি আহি থাকোঁতে এটা ভিডিঅ' বনাবলগীয়া হ'ল। এজন যুৱকক লগ পাইছোঁ, তেওঁ সুদূৰ বাক্সা জিলাৰ পৰা আহিছে আৰু সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। নতুন বছৰো এতিয়া আগমন ঘটিব আৰু এই যুৱকজনে সম্পূৰ্ণ পদযাত্ৰা কৰি আজি প্ৰায় 50 দিন উকলি গ'ল। তেওঁ এই বাক্সাৰ পৰা বৰ্তমান আমাৰ শদিয়াত আহি উপস্থিত হৈছেহি। আৰু কিয় আপোনাৰ এই যাত্ৰা, লগতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। হয়, প্ৰথমতে জয় জুবিন দা। মোৰ নাম শ্ৰী তাপস বৈশ্য আৰু মোৰ ঘৰ থমধমা কদমতলা বাস্কা বিটিয়েডি অসম। লগতে লক্ষ্য অসমখন চিৰসেউজ কৰিবলৈ যিমানখিনি পাৰিছোঁ দাদাৰ কাৰণে নাহৰ পুলি মই ৰুবলৈ চেষ্টা কৰি আছোঁ। স্কুল, কলেজ, মন্দিৰ, মছজিদ সকলোতে আৰু নামঘৰ আদি কৰি মানে আৰু কিছুমান জেগাত মই মানুহৰ হাততো দিছোঁ নাহৰ পুলি। হয়তো কোনোবাই ভালকৈ কৈছে যে মই ৰাখিম দাদাক জীয়াই, তেনেকৈ তেখেতসকলৰ হাততো দিছোঁ। গতিকে আজি মোৰ 54 ডেজ হ'ল ইয়ালৈকে আৰু যিমানখিনি পাৰোঁ মই আগলৈ যাবলৈ চেষ্টা কৰিম। লাষ্ট মোৰ দাদাৰ ৰাজীৱ দাৰ ঘৰলৈকে, ৰাজীৱ শদিয়া দাৰ ঘৰলৈকে, তাতে দাদাৰ কাৰণে আৰু জুবিন দাৰ কাৰণে এজোপা নাহৰ পুলি মই ৰোপণ কৰি থৈ আহিম। নিশ্চয়কৈ এটা বহুত সুন্দৰ পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে, সম্পূৰ্ণ কোনো ছাপৰ্ট নোলোৱাকৈ। তাৰমানে ছাপৰ্ট নোলোৱাকৈ মানে এইষাৰে ক'ব বিচাৰিছোঁ যে বাছ বা গাড়ীত নহয় বা মটৰ চাইকেলত নহয়, তেওঁ লাগিলে আপুনি জিৰণি লৈছে কোনোবা ঠাইত, কিন্তু সম্পূৰ্ণ পদযাত্ৰা কৰি আহি আছে। তেওঁ 54 দিন 54 ডেজ এতিয়া উকলি গৈছে। আৰু এইখিনিতে আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ, কালি আপুনি ছয়খোৱা বা ঢলাত থাকিলে। সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আছু বা বিভিন্ন দল সংগঠন বা স্থানীয় ৰাইজে আপোনাক বহুতখিনি মৰম দিছে, কি ক'ব বিচাৰিব? হয়, প্ৰথমতে তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ, কাৰণ অল অসমতে আছুৰ পৰা যথেষ্টখিনি মই ছাপোৰ্ট পাইছোঁ। আৰু যোৱাকালি ছয়খোৱাত থাকিলোঁ, তাতেও আছু সংগঠনে বহুত যথেষ্টখিনি সহায় কৰিলে। সোণোৱাল কছাৰী তেখেতসকলেও বহুতখিনি মোক সহায় কৰিলে। গতিকে মই ভাবোঁ আগন্তুক দিনবিলাকতো মোক এনেকৈ আশীৰ্বাদ, ছাপোৰ্ট বা সহায় সহযোগিতা কৰি আহিব বুলি মই তেখেতসকলক আহ্বান জনালোঁ। আৰু আপোনাক বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে কৈছোঁ যে যিসকলে প্ৰকৃত শিল্পীক চিনি পায় তেওঁলোকে সকলোকে শ্ৰদ্ধা আদৰ কৰিব জানে। এইফালে যদি আমাৰ মৰমৰ জুবিন গাৰ্গ, অন্যফালে ৰাজীৱ শদিয়া। আপুনি শদিয়াৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে যাত্ৰা কৰাৰ নিচিনা হৈছে। আৰু এতিয়া আপুনি উল্লেখ কৰিছে যে শদিয়াৰ টুপচিঙাৰ সেই ৰাজীৱ শদিয়াৰ বাসগৃহত গৈও আপুনি তেওঁৰ শ্বহীদ বেদীৰ সন্মুখত নাহৰ পুলি ৰোপণ কৰিব। এনেকৈ আমি শিল্পী সত্তাবোৰক জীয়াই ৰাখিব লাগে, নহয় জানো? হয়, মই আজি ৰাতিপুৱা দাদাৰ বৌৰ লগত কথা পাতিছোঁ, ৰাজীৱ দাৰ বৌৰ লগত কথা পাতিছোঁ। তেখেতে কৈছে মই এতিয়া তিনিচুকীয়াত আছোঁ, গতিকে মইতো যাব নোৱাৰিম, তথাপিও তুমি যিমানখিনি কষ্ট কৰিছা তাৰ কাৰণে মই আমাৰ ঘৰৰ ফেমিলিক তাতে জনাই দিব বা কৈ দিব, সেইখিনি মোক সহায় কৰিব বুলি কৈছে। গতিকে এইখিনি এটা ভাল লাগিল, তেখেতে মানে ধুনীয়াকৈ কৈছে, যাবলৈ দিছে। আৰু আমি মানে আমাৰ পৰা যিখিনি শিল্পী আঁতৰি গৈছে তেখেতসকলক আমি এনেকৈ জীয়াই ৰাখিবলৈ সক্ষম কৰি আছোঁ। বা এতিয়া আমাৰ ডক্টৰ ভূপেন হাজৰিকা সেতু পাম, তাতে মই যদি পাৰোঁ দুজোপা নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিম। যদি দিয়ে মই সুধিবলৈ চেষ্টা কৰিম, মানে তাতে গাৰ্ডবিলাক আছে, তেখেতসকলকো মই সুধিবলৈ চেষ্টা কৰিম। যদি দিয়ে মই তেখেতৰ নামতো দুজোপা নাহৰ পুলি তাত ৰোপণ কৰি থৈ যাম। নিশ্চয়। অকল আপুনি কেৱল নাহৰ পুলি ৰোপণ কৰিছে? হয়, মই অকল নাহৰ পুলি ৰোপণ কৰি আছোঁ। যিহেতু জুবিন গাৰ্গে নাহৰ পুলি ৰোপণৰ কথা কৈছিল, নহয় জানো? আৰু মোৰ লগত মোৰ ভাইটি সৌৰভ আছে, তেওঁ ছয়খোৱা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তেওঁ সাধাৰণ সম্পাদক। মই তেওঁক মোক কেমেৰাত সহায় কৰি আছে, মই তেওঁক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ কিমান কষ্টৰে। আচলতে এয়া ওচৰলৈ আহি তেওঁ যদি দেখুৱায় যে এয়া গামোচা, টঙালি, বিভিন্ন ধৰণৰ বিভিন্নজনে অজস্ৰ জনে এওঁৰ যাত্ৰাত তেওঁক মৰম যাচিছে। লগতে এখন পিঠিত তেওঁ বেনাৰ এখন আঁৰি লৈছে যে প্ৰাণৰ শিল্পী মৰমৰ জুবিনদাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা, লগতে লক্ষ্য অসমখন চিৰসেউজ কৰিবলৈ গছপুলি ৰোপণ। তামোলপুৰ স্থিত কৈশোৰ সময়ৰ স্মৃতি বিজড়িত বাসগৃহৰ পৰা শুভ
আৰম্ভণি এই যাত্ৰাৰ। আমি জুবিন দাসৰ মানুহ, জয় আই অসম, জয় জুবিন দা, তাপস ব্লগছ বুলি। আৰু তেওঁৰ হয়তো এই চেনেল এটা আছে, তেওঁৰ ফেচবুক হওক বা ইউটিউব হওক, আপোনালোকে তাতো তেওঁৰ যিখিনি যাত্ৰা সেই জানিব পাৰিব। আৰু কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত শিপাই আছে আমাৰ মৰমৰ জুবিন গাৰ্গ। আৰু ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হৈ গৈছে যে চৰ্চা হৈ আছে জুবিন গাৰ্গৰ নিশ্চয়কৈ হত্যা কৰা হৈছে বা পৰিকল্পিত বা এই মৃত্যু ৰহস্যজনক হৈ আছে। কেইবাজনো অভিযুক্ত সাঙুৰ খাইছে, বহুকেইজন জেলত আছে। কি ক'ব বিচাৰিব গোটেই ন্যায় প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত? মই এটা কথাই অনুৰোধ কৰোঁ, দোষীয়ে অতি সোনকালে শাস্তি পাওক, মই সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এটা বিশ্বাস এটা আছে যে অতি সোনকালে ন্যায় দিব বুলি, আৰু দোষীয়ে অতি সোনকালে শাস্তি পাব বুলি। কিন্তু যিমান পাৰে অতি সোনকালে কৰিলে আমাৰ গোটেই অসমবাসী ৰাইজে অপেক্ষা কৰি আছে তেখেতসকলৰ মানে দাদাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক বুলি। গতিকে বিশেষ একো নকওঁ আৰু মানে এটা সেইটোৱে, অতি সোনকালে ন্যায় দিয়ক, আমাক ন্যায় লাগে। নিশ্চয়কৈ সকলোৱে কামনা কৰিছে দাদাই ন্যায় পোৱাটো। আৰু আমিও বিচাৰোঁ যে জুবিন গাৰ্গৰ যদি হত্যাকাণ্ড, তেন্তে দোষীয়ে উচিত শাস্তি পাওক। আৰু আপোনাৰ এই যাত্ৰা শুভ হোৱাৰ কামনা কৰিছোঁ। আৰু শদিয়াত গৈ উপস্থিত হোৱাৰ পাছত আপোনাৰ শদিয়াৰ পৰা আকৌ যাত্ৰা ক'লৈ হ'ব? শদিয়াৰ পৰা তাতে আছুৰ সংগঠনে মানে থকা জেগাটো কৰি দিব। তাৰ পৰা মই ৰাজীৱ দাৰ ঘৰলৈকে হেৰি কৰিম। তাৰ পৰা মই বেলেগ চাইডেদি মই সেনেকৈ গুৱাহাটী ওলাই দিম আৰু মানে আকৌ গুৱাহাটীলৈ খোজকাঢ়িয়ে যাব? টাইম লাগিব, প্ৰায় আৰু 3 মাহ লাগি যাব মোৰ। মানে এইখিনিলৈ আহোঁতে আপোনাৰ এতিয়া 54 ডেজ আজিৰ দিনটোলৈ। আৰু আপোনাৰ পৰা শেষত জুবিন দাৰ কিবা আপোনাৰ প্ৰিয় গান এটিৰ দুটিমান কলি গুণগুণাই দিব নেকি, যদি বেয়া নাপায়? মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা, মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। জয় জুবিন দা। জয় জুবিন দা, জুবিন দা অমৰ হওক। আৰু তাপসৰ যাত্ৰা শুভ হওক। আৰু যিসকলে এই ভিডিঅ'টো আপোনালোকে চাই আছে, পৰৱৰ্তী সময়ত বিভিন্ন স্থানত তাপসক থকাৰ ব্যৱস্থাখিনি বা খোৱাৰ ব্যৱস্থাখিনি বা তেওঁৰ পানী পিয়া লাগিলে পানীৰ ব্যৱস্থাখিনি অন্ততঃ সেইখিনি কৰি দিব। কাৰণ মই প্ৰথমতে উল্লেখ কৰিছোঁ যে আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে বা তেওঁ যিহেতু কৈছিল যে গছপুলি ৰোপণ কৰিব লাগে, প্ৰকৃতি সেউজীয়া কৰি ৰাখিব লাগে, সেয়েহে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু তাপস, তোমাৰো যাত্ৰা পুনৰ শুভ হওক বুলি কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।